কিছুদিন পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। পূৰ্বতে 29 ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা কথা আছিল যদিও শেহতীয়াকৈ ইয়াৰ তাৰিখ সলনি কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট পৰীক্ষা 15 দিন পিছুৱাই দিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাৰ পাছতে টেটৰ নতুন সময়সূচী প্ৰকাশ কৰিছিল অসম মাধ্যমিক শিক্ষা সঞ্চালকে। নতুন সময়সূচী অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অহা 19 জানুৱাৰীত অনুষ্ঠিত হ'ব। মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে নিৰ্দেশনাত এয়াও উল্লেখ কৰে যে টেট পৰীক্ষাৰ প্ৰৱেশ পত্ৰ 3 জানুৱাৰীত অনুষ্ঠিত হ'ব। গতিকে বিভাগীয় ৱেবছাইটৰ দ্বাৰা পৰীক্ষাৰ্থীয়ে এয়া ডাউনলোড কৰিব পাৰিব। কেৱল ইমানেই নহয়, পৰীক্ষালৈ কেইটামান দিন বাকী থকা অৱস্থাত টেট পৰীক্ষাত এক নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰে। নতুন সিদ্ধান্ত অনুসৰি এইবাৰ টেটত থাকিব গণিতৰ প্ৰশ্ন। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই হৰক ভাগি পৰে পৰীক্ষাৰ্থীসকলৰ ওপৰত, কিয়নো ইমান দিনে তেওঁলোকে চলোৱা নাছিল গণিত বিষয়ৰ প্ৰস্তুতি। এই খবৰ পোহৰলৈ অহাৰ পাছতেই একাংশই ইয়াৰ বিৰোধিতা কৰে। আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে চৰকাৰৰ সিদ্ধান্তই প্ৰাৰ্থীসকলক হতাশাৰ মাজলৈ ঠেলি দিছে। ইমান কম সময়ৰ ভিতৰত এটা নতুন বিষয় সন্নিৱিষ্ট কৰি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হঠাৎ জাৰি কৰা জাননীখন বহুদিন ধৰি প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলক বিপাঙত পেলাইছে। এই সমগ্ৰ ঘটনাৰাজিৰ পাছত আজি এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। তেওঁ কয় যে প্ৰাৰ্থীসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো টেট পৰীক্ষাত গণিত বিষয়ৰ মাত্ৰ 15 নম্বৰহে প্ৰশ্ন থাকিব। এই সকলো প্ৰশ্ন দশম শ্ৰেণীৰ পৰ্যায়ৰ হ'ব। যদি স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰাৰ্থীয়ে দশম শ্ৰেণীৰ পৰ্যায়ৰ গণিতৰ প্ৰশ্নক লৈ ভয় কৰে তেন্তে ল'ৰা-ছোৱালীক কেনেকৈ শিক্ষাদান কৰিব বুলি প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ।